গামোচা এটি চেলেঙেৰে আমাৰ মৰম শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ। এয়া ইডেন ফুড ভিলেজৰ পৰিয়ালৰ তৰফৰ পৰা আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নীল আকাশকো আমি এখনি ফুলাম গামোচা আৰু এখনি চেলেঙেৰে আমাৰ মৰম যাচিছোঁ। ফিতা কাটি শুভ উন্মোচন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এয়া ফিতা কাটি শুভ উন্মোচন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই। মুখখন মানে ভাল ঘূৰাব দেই আপুনি, কেমেৰাখিনি এফালে ইফালে হ'ব লাগিছিল, আপুনি ইফালে হ'ব লাগিছিল। হ'ব হ'ব হ'ব। আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াক জনপ্ৰিয় অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত সকলোকে পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নৱপ্ৰজন্মৰ হাতথ্ৰু জুবিন গাৰ্গ। আমি এই ক্ষেত্ৰত ক'ব লাগিব ডিঙৰা চাৰিআলিত অৱস্থিত যি ইডেন ফুড ভিলেজ, তেখেতে বিভিন্ন সময়ত এনেধৰণৰ সাংস্কৃতিক সামাজিক কাম কাজসমূহ আগবঢ়াই নিছে। তাৰে প্ৰতিশ্ৰুতি হিচাপে জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখা। আমাৰ এজন অসমীয়া যুৱক জোন গগৈ ডাঙৰীয়াই ইয়াত এটা ৰিসৰ্ট বনাইছে টিংৰাই চাৰিআলিত, যাৰ নাম ইডেন ফুড ভিলেজ নাম থৈছে তেওঁ। আৰু আজি সেই ইডেন ফুড ভিলেজত অসমৰ এজন জনপ্ৰিয় শিল্পী আমাৰ মাজত নাই, জুবিন গাৰ্গৰ ইতিমধ্যে এটা প্ৰতিমূৰ্তি তেওঁৰ এই ইডেন ফুড ভিলেজত নিৰ্মাণ কৰা হৈছে। আৰু তাৰ ইতিমধ্যে মই আৰু আমাৰ অসমৰ জনপ্ৰিয় শিল্পী নীল আকাশে এইটো উদ্বোধন কৰিছোঁ। আৰু নিশ্চয় জুবিনৰ বিষয়টো কোৱাৰ কোনো প্ৰয়োজন নাই, অকল অসম নহয় গোটেই ভাৰতৰ মানুহ তেওঁক চিনি পায়। আৰু মই বিশেষভাৱে জোন গগৈক ধন্যবাদ জনাইছোঁ। বহুত কেইজনে ইতিমধ্যে ৰিসৰ্ট বনাইছে, কিন্তু সেই ৰিসৰ্টবিলাকত জুবিনৰ তেনেধৰণৰ প্ৰতিমূৰ্তি নাই। কিন্তু দুলীয়াজান সমষ্টিত মই জনামতে প্ৰথম প্ৰতিমূৰ্তি তেওঁৰ ইডেন গাৰ্ডেন ফুড ভিলেজত স্থাপন কৰাৰ কাৰণে, নিৰ্মাণ কৰাৰ কাৰণে মই বিশেষভাৱে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে তেওঁ এই ইডেন গাৰ্ডেন ফুড ভিলেজত এটা ছুইমিং পুলৰো ব্যৱস্থা কৰিছে, আৰু তাৰো আজি ইতিমধ্যে উদ্বোধন হৈছে। তেনেকৈ কামবিলাক কৰিছে। এটা উঠি অহা তেওঁ এজন ব্যৱসায়ী, মই তেওঁক শুভেচ্ছা জনাইছোঁ। আৰু আহি থকা দিনত এনেধৰণৰ আৰু কাম কৰক, সেইটোৱে মই কামনা কৰিছোঁ। এয়া ইডেনৰ নৱম চুইমিং পুলৰ ফিতা কাটি আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। খুব ভাল লগা বিষয়, আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি এনেকৈ মনত ৰখাটো খুবেই জৰুৰী আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে। আৰু ইডেন ফুড ভিলেজৰ স্বত্বাধিকাৰী তথা মোৰ খুব মৰমৰ ককাইদেউ জোনদাহঁতে যি প্ৰচেষ্টা হাতত লৈছে, সেয়া সঁচাকৈ শলাগিবলগীয়া। আৰু খুব সুন্দৰ প্ৰতিমা এটি, তেখেতৰ প্ৰতিমূৰ্তি এখনি আজি উন্মোচন কৰা হ'ল। লগতে আজি ছুইমিং পুল এটা বৰ ধুনীয়াকৈ নিয়াৰিকৈ বনাইছে তেওঁলোকে, আৰু সেইটো ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছে। গতিকে মই খুবেই সুখী আৰু আশাবাদী এই অনুষ্ঠানটোক লৈ পেলাই।
আজি আমি জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ। প্ৰাণৰ শিল্পীজনক সদায় আমি সোঁৱৰিবলৈ বা আগত দেখা হ'বলৈ তেনেকৈ আমি প্ৰতিমূৰ্তিটো ৰাইজৰ মানে গেষ্টৰ কাৰণে সুবিধাৰ কাৰণে তেওঁক আমি ইয়াতে স্থাপন কৰি ৰাখিছোঁ। আৰু চুইমিং পুলৰ ব্যৱস্থাও আমি কৰিছোঁ, কাৰণ যিহেতু আমাৰ ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্টৰ সংগতি ৰাখি চুইমিং পুলৰ ব্যৱস্থা কৰিছোঁ। কাৰণ এতিয়া সৰু ল'ৰা ছোৱালী বাচ্ছাবিলাকে সদায় সাঁতুৰিবলৈ বিচাৰে বা কেতিয়াবা মনোৰঞ্জনৰ কাৰণে, গতিকে সেই গেছৰ সুবিধাৰ কাৰণে আমি এইখিনি কৰিছোঁ, মানে সেই সুবিধাৰ কাৰণেই আমি কৰিছোঁ। আৰু আহক সকলোৱে ইয়াত এই সুবিধা ল'বলৈ, তাকে কামনা কৰিছোঁ। চেঞ্জিং ৰুম